जिंदाबाद जिंदाबाद समाज जिंदाबाद 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 नबूटी जिंदाबाद 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 बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 रामकांत देवी जिंदाबाद 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 रामकांत देवी जिंदाबाद 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 মহিলা সমষ্টি রামকান্ত দেवी जिंदाबाद 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 রামকান্ত দেवी जिंदाबाद 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 চাপি আহিছে আৰু নিৰ্বাচনক লৈ প্ৰতিটো দলে নিজৰ কঁকালত টঙালি বান্ধিছে আৰু ইয়াৰ আগতে আমি ক'বলৈ বিচাৰিছো যিগৰাকী মৰিগাঁও সমষ্টিৰ বিধায়ক আৰু মৰিগাঁও সমষ্টিৰ বিধায়কগৰাকীয়ে এখন প্ৰগতিৰ খতিয়ান দাঙি ধৰিছিল আৰু এখন ৰাজহুৱা সভাত এই প্ৰগতিৰ খতিয়ান দাঙি ধৰিছিল আৰু 2016 চনৰ পৰা 2026 চনলৈ মৰিগাঁও বিধানসভা সমষ্টিৰ প্ৰগতিৰ খতিয়ান দাঙি ধৰিছিল এখন ৰাজহুৱা সভাত আৰু ৰাজহুৱা সভাত এই প্ৰগতিৰ খতিয়ান দাঙি ধৰাৰ পিছতে আমি এতিয়া বিভিন্ন ঠাইত উপস্থিত হৈছোহি আৰু আমি এতিয়া বৰ্তমান উপস্থিত আছো নিজ কপাহেৰাত আৰু নিজ কপাহেৰাত এটা ইয়াতে লিখা আছে যে নিজ কপাহেৰা ৰাস মন্দিৰৰ ওচৰত ৰভাঘৰ নিৰ্মাণ আৰু এই নিৰ্মাণ কাৰ্যটো মৰিগাঁও সমষ্টিৰ বিধায়কগৰাকীয়ে কৰিছে আৰু ইয়াত ব্যয় হৈছে প্ৰায় 10 লাখ টকাৰ পুঁজি আহিছিল আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে মোৰ সহযোগীক মই দেখাবলৈ অনুৰোধ জনাম এইটোৱে আছিলে এই ৰভাঘৰটো আৰু এই ৰভাঘৰটোত 10 লাখ টকাৰ পুঁজি আহিছিল আৰু কিন্তু 10 লাখ টকাত যেহেতু এই পুঁজি কমি গৈছিল সেই হেতুকে মৰিগাঁও সমষ্টিৰ বিধায়কগৰাকীয়ে নিজে ইয়াত প্ৰায় 18 লাখ টকা খৰচ কৰিছিল নিজৰ ব্যক্তিগতৰ পৰা আৰু ইয়াতে আমাৰ স্থানীয় লোক আছে নিজ কপাহেৰাৰ স্থানীয় লোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে আচলতে কি কয় এই ৰভাঘৰটোৰ ক্ষেত্ৰত যিহেতু এইটো এটা নিজ কপাহেৰাৰ এটা ৰাজহুৱা সম্পত্তি আৰু ৰাজহুৱা সম্পত্তি হিচাপে এই সকলো ৰাইজৰে ইয়াত আশা জড়িত থাকে ইয়াত কষ্ট জড়িত থাকে নিজ কপাহেৰাৰ যি অঞ্চলৰ ৰাইজসমূহৰ ইয়াত সকলো জড়িত হৈ আছে আশা হওক কল্পনা হওক বা বিভিন্ন কষ্ট ইয়াত জড়িত হৈ আছে আৰু ইয়াতে এই যিহেতু 10 লাখ টকাৰ মাত্ৰ পুঁজি আহিছিল কিন্তু এই পুঁজিৰে এই কাম সমাপ্ত কৰাটো অতি অসুবিধাৰ সৃষ্টি হৈছিল সেই হেতুকে মৰিগাঁও সমষ্টিৰ বিধায়কগৰাকীয়ে নিজৰ ব্যক্তিগতভাৱে পুঁজি আগবঢ়াইছিল প্ৰায় 18 লাখ টকা পুঁজিৰে এই ৰভাঘৰটো সম্পূৰ্ণ কৰি তুলিলে আৰু ইয়াতে আমাৰ স্থানীয় লোকসকল আছে আমি দেউতা কি ক'ব আপুনি ইয়াত যিহেতু আপোনাৰ 10 লাখ টকাৰ পুঁজি আহিছিলে এই ৰাস মন্দিৰটো ৰভাগৃহৰ বাবে কিন্তু নমস্কাৰ আমাৰ এইটো নিজ কপাহেৰা সাৰ্বজনীন ৰাস মন্দিৰ এই সাৰ্বজনীন ৰাস মন্দিৰত 10 লাখ টকা এটা পুঁজি আহিছিলে এই 10 লাখ পুঁজিটো আমাৰ মানে সন্মানীয় আমাৰ লোকেল ৰমাদেৱী ছাৰে দিছিলে আৰু এই 10 লাখ টকাত ঘৰটো সম্পূৰ্ণ নোহোৱাত তেখেতৰ নিজৰ ব্যক্তিগত পুঁজিৰ পৰা আমাৰ এই মানে ৰভাঘৰভাগ সম্পূৰ্ণ কৰি দিছে যিহেতু এটা ৰাজহুৱা সম্পত্তি আৰু 10 লাখ টকাত যিহেতু ই সম্পূৰ্ণ হোৱা নাছিল আপোনালোকে বিধায়কগৰাকীক জনাইছিল নেকি আমি সকলো ৰাইজে তেখেতক জনাইছো যে আপুনি সম্পূৰ্ণ কৰি দিয়ক আৰু তেখেতে তেতিয়া আমাক এই ৰভাঘৰভাগ সম্পূৰ্ণ কৰি দিছে তেওঁ তেখেতৰ নিজৰ পুঁজিৰ পৰা আৰু যিহেতু দেখিবলৈ পোৱা যায় যে আপোনাৰ বিভিন্নজনে বিজেপি টিকেটৰ দাবীদাৰ হ'বলৈ ওলাইছে আৰু নিজে এখন এপ্লিকেশ্যন দাঙি ধৰিছে এই ক্ষেত্ৰত মৰিগাঁও সমষ্টিৰ বিধায়কগৰাকী যে ৰমাকান্ত দেউৰীয়ে বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে বুলি আপোনালোকে ভাবেনে আমি এই ক্ষেত্ৰত সম্পূৰ্ণ ভালদৰে ভাবোঁ জানো যে ৰমাকান্ত দেউৰীয়ে মৰিগাঁও জিলাত বহুত উন্নয়ন কৰি দিছে আনকি আমি আমাৰ ওচৰতে চৰাবাৰীৰ পৰা ধৰি চৰতবৰ পৰা ধৰি এই এলেকাত
তেখেতে বিভিন্ন ধৰণৰ নামঘৰ মানে আদি বনাই দিছে। আমি নিজে দেখিছোঁ ওচৰত গৈ, আৰু সেই হিচাপে আমিও তেখেতক অনুৰোধ কৰাৰ কাৰণে এই কামখিনি কৰি দিছে। আমি পঢ়ি তাতে আমাৰ সমষ্টি নাছিলে, তথাপিতো তেখেতে আমাক এই কামখিনি কৰি দিছে। আমাৰ পূৰ্ব চৰকাৰে একোৱে কৰি নিদিলে, একো এটা ফুটা কৰি নিদিলে। খালি আঙুৰলতা আইগৰাকীয়ে সেই হেৰিটো বনাই দিলে, নাটঘৰটো, তাৰ বাদে আৰু নহ'ল। আৰু আমি বৰ্তমান ৰমাদেৱীয়ে টিকেটটো দিব লাগিব, ৰমাদেৱীক টিকেটটো দিব লাগিব। আমি ৰমাদেৱীয়ে টিকেটটো পোৱা আশা কৰিছোঁ, আৰু তেখেতৰ পৰা আমাৰ বহুত কাম আছে, কামখিনি আমাক কৰিব লাগে। এয়া আছিলে নিজ কপাহেৰাৰ অঞ্চলৰ এগৰাকী বয়োজ্যেষ্ঠ লোক, আৰু আমাৰ লগত আছে নৱপ্ৰজন্মৰ লোকো আছে ইয়াত। আপোনালোকে কি ক'ব, যিহেতু ইয়াত দেখিবলৈ পোৱা গৈছে যে এটা নমস্কাৰ। ইয়াত যি ভাগ নিজ কপাহেৰা সাৰ্বজনীন ৰাস মন্দিৰ, আগতে সেই ৰাস মন্দিৰ ভাগৰ ৰভাগৃহটো আছিলে, কিন্তু বহু বছৰ পুৰণি যিহেতুকে, গতিকে ৰাইজে ক'লে যে ৰাস্তাতকৈ অলপ ওখ পিন বনাব লাগিব, পিন বনাই ৰভাঘৰটো অলপ বনাব লাগিব। গতিকে 10 লাখ টকা আহিছিলে, 10 লাখ টকাৰ বাজেটত যিহেতুকে নহয়, তেতিয়া গোটেই ৰাইজে আমাৰ শ্ৰদ্ধাৰ ৰামাকান্ত দেউৰী ছাৰক অনুৰোধ জনালে, আৰু সেই অনুৰোধ মৰ্মে তেওঁ তৎক্ষণাত ৰাইজৰ প্ৰতি সঁহাৰি জনাই তেওঁ এই মন্দিৰ ভাগ নিজৰ ব্যক্তিগত টকাও তাত যোগ কৰি সম্পূৰ্ণ কৰি পেলাই আমাৰ ৰাইজৰ হাতত অৰ্পণ কৰি দিছে। আৰু আমাৰ এই যি মানে আপোনাৰ ওচৰৰ অঞ্চলৰ যিমানবোৰ মানে অনুষ্ঠান আছে, প্ৰত্যেকটো অনুষ্ঠানলৈ তেওঁ ব্যক্তিগতভাৱেও দিছে, আৰু চৰকাৰৰ ফালৰ পৰা যি মানে পুঁজি আহিছে তাৰ পৰাও কৰি দিছে। বৰ্তমান আমাৰ ইয়াতে আপোনাৰ তেওঁ আৰু এটা নামঘৰ, বুঢ়া নামঘৰটো তেওঁ সম্পূৰ্ণকৈ ধুনীয়াকৈ বনাই দিছে। আমাৰ সকলো ৰাইজে তেওঁক আশীৰ্বাদ কৰিছে যে তেওঁ পুনৰ, যিহেতুকে আপুনি অলপ আগতে উল্লেখ কৰিছে যে টিকেটৰ কথা উল্লেখ কৰিছে, গতিকে আমাৰ কপাহেৰা অঞ্চলৰ সকলো ৰাইজে তেওঁক আশা কৰি আছে। তেওঁ আমাৰ গোটেই ৰাইজে, সৰ্বসাধাৰণ ৰাইজে তেওঁক ভগৱানৰ দৰে ভাবে, কাৰণ প্ৰত্যেকটো মুহূৰ্ততে বিপদে আপদে আমাৰ অঞ্চলৰ যদি কোনোবা দুখীয়া ব্যক্তিৰ যদি কিবা অসুবিধা হয়, কিবা বেমাৰ আজাৰৰ পৰা আদি কৰি ঘৰখনত যদি কোনোবা ঢুকাই বা বিয়োগ হয়, তাতো তেওঁ আহি কিবা এটা নহয় কিবা এটা সহায় কৰে, বেমাৰ আজাৰৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। গতিকে সৰ্বসাধাৰণ ৰাইজে তেওঁৰ ওপৰত যথেষ্টখিনি আশা কৰে। আৰু আজি আমি অসমৰ মানে 26টা সমষ্টিৰ ভিতৰত তেওঁক এজন বিধায়ক হিচাপে আমি সকলোৱে, গোটেই অসমেই চিনি পায়। গতিকে এই ক্ষেত্ৰত আমি এনেকুৱা এজন মহান ব্যক্তিক আমি পুনৰ বিধায়ক হিচাপে পাব বিচাৰিছোঁ, আৰু আমি ভগৱানৰ ওচৰতো আশা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যে তেখেতক পুনৰ আমি বিধায়ক ৰূপে পাওঁ। এয়া আছিলে নিজ কপাহেৰাৰ আমি বয়োজ্যেষ্ঠৰ লগতো কথা পাতিলোঁ, বা নৱপ্ৰজন্মৰ যুৱকসকলৰ লগতো কথা পাতিলোঁ। তেওঁলোকে আচলতে মৰিগাঁও সমষ্টিৰ যিগৰাকী বিধায়ক ৰমাকান্ত দেউৰী, তেওঁলোকে বিচাৰে আগন্তুক দিনত পুনৰবাৰ বিধায়ক হিচাপে। মৰিগাঁৱৰ পৰা মই চন্দন হীৰা, ইণ্ডিয়া টুডে।